এইখিনি আকৌ মতা মানুহৰহে কাম এনেকৈ কেতিয়াও কোনোদিনৰ কামৰ ভাগ বতৰা নকৰোঁ যিমান পাৰোঁ সিমান নিজে কামখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু ঘৰখনৰ বজাৰ সমাৰৰ পৰা আদি কৰি সকলোবোৰ দায়িত্ব নিজেই ল'বলৈ চিন্তা কৰোঁ ভিডিঅ' দিলে কিছুমান মানুহে আকৌ ক'বলৈ আহে আপুনি কি সকলো কাম কেমেৰালৈহে কৰে নেকি আচলতে কথাটো তেনেকুৱা নহয় আমি হৈছোঁ ঘৰতে থকা গৃহিণী ঘৰৰ পৰিৱেশ আৰু নিজৰ জীৱনটোক লৈ ব্যস্ত থকা মানুহ ঘৰৰ পৰিৱেশৰ বাদে বেলেগ কিবা দেখুৱাবলৈ বা দূৰ দূৰণি বিদেশ ভ্ৰমণ দেখুৱাবলৈ পইচাৰ অভাৱ লগতে কোনে নিব সেয়েহে ঘৰতে যেনেকৈ থাকোঁ যি খাওঁ সেয়াই মোৰ ভিডিঅ'ত দিওঁ আৰু অকল যে ভিডিঅ'টো বনাবলৈহে কাম কৰি দেখুৱাওঁ তেনে নহয় যিখিনি নিজেই কৰিব পাৰোঁ সেইখিনি কেতিয়াও আনলৈ আশা নকৰোঁ নিজে থকা ঘৰখনৰ পৰিৱেশটো যদি অকণমান কষ্ট কৰি সুন্দৰ কৰি ল'ব পাৰোঁ থাকি কিমান ভাল লাগে নহয়নে আমাৰ দৰে গৃহিণীসকলক যদি কোনোবাই প্ৰশংসা কৰে ইমান ধুনীয়াকৈ কামখিনি কৰিছে বা ইমান ধুনীয়াকৈ কামবোৰ কৰে ঘৰখন বহুত ধুনীয়াকৈ ৰাখে দেই এনেকৈ যদি কোনোবাই অকণমান শলাগ লয় বা কামত খুব বেছি চোকা এনেকৈ বুলি কৈ দিলে আৰু বেছি মনটো ভাল লাগি যায় যিহেতু ময়ো বেছি বৰ লগ হং বিচাৰি নুফুৰোঁ ঘৰতে কাম কৰি থাকোঁ নহ'লে এই মোবাইলটোৰ লগতে অকণমান জড়িত হৈ থাকোঁ তেনেদৰে মোৰ দিনবোৰ পাৰ কৰি আহিছোঁ কথাখিনি কৈ থাকোঁতে ইফালে আকৌ মোৰ পদূলি চফাই হৈ পৰিলে গোটেই পদূলিটো মাৰ লগত চফা কৰি পেলালোঁ আচলতে মাৰ লগতো কাম কৰিবলৈ যথেষ্ট ভাল লাগে মাক যদি কিবা কাম কৰিবলৈ লগ ধৰোঁ নহয় আৰু মানে গা বেয়া হৈ থাকিলেও মায়ে আহি লগ দিয়েহি মোক মই এইটোকে কৰি দিম বুলি আৰু তাৰপিছত কামৰ এটা জোৱাৰ উঠে বুলি কয় যে সেই পদূলি চফা কৰাৰ পিছতে আকৌ ফুলনিখনৰ ফালে আহিলোঁ বোলো অলপ ফুলখিনিও যত্ন লওঁ অকণমান যদি ফুলখিনিকো চকু নিদিওঁ ফুল জানো ফুল হৈ থাকিব এনেকৈ বুলি সেই অকণমান মানে নাইনক লগখিনি ইমান হাবিৰ নিচিনা হৈ পৰিলে সেইখিনি উঘালি এতিয়া নতুনকৈ উঠা জিনিয়াখিনিক ধুনীয়াকৈ পাৰ বান্ধি ইটা দি পাৰ বান্ধি ধুনীয়াকৈ নতুন মাটিৰে একেবাৰে গাঁঠি পেলাল প্ৰতিটো কামেই হওক লাগিলে প্ৰতিটো প্ৰয়োজনীয় হওক মায়েনো কেনেকৈ নোকোৱাকৈ মনৰ কথা গম পাই জানো সেইদিনাখন আকৌ ইমান গোটা মগুৰ লগত নাৰিকল খাবলৈ মন গৈ আছিলে মাক কথা খাই ক'বলৈহে পালোঁ মই কেতিয়া ক'লোঁ মই নিজেই পাহৰিলোঁ পিছত একদম দোকানৰ পৰা আনি মগু তিয়াই নাৰিকল কাটি মানে মুখৰ আগত আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই